মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা এমহীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ সফল সমাপ্তি। ক্ৰীড়াৰ জৰিয়তে মিচিং জনগোষ্ঠী তথা গ্ৰাম্যাঞ্চলৰ খেলুৱৈৰ মাজত সুস্থ বাতাবৰণ প্ৰদান কৰাৰ উদ্দেশ্যে মিচিং স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰিছে উক্ত আৱাসিক ফুটবল প্ৰশিক্ষণ আৰু তাৰে আজি প্ৰশিক্ষণৰ অন্তিম মুহূৰ্ত। উল্লেখযোগ্য যে প্ৰতিবছৰে মিচিং স্বায়ত্তশাসিত পৰিষদে মিচিং অট'নমাছ কাউন্সিল ছুপাৰ লীগ ফুটবল চেম্পিয়নশ্বিপ আয়োজন কৰি আহিছে। এইবাৰো গোগামুখত 6 ফেব্ৰুৱাৰীৰ পৰা আয়োজন কৰিব ফুটবল চেম্পিয়নশ্বিপ। বৰ্তমান জোন ভিত্তিত চলি আছে এই খেলৰ বাবে প্ৰশিক্ষণ প্ৰক্ৰিয়া। ইতিমধ্যে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ 40টা সমষ্টিৰ 17 অনুৰ্ধৰ খেলুৱৈক মিংমাঙৰ উপস্থিত পেঞ্চাক চিলাত আৱাসিক বিদ্যালয়ৰ খেলপথাৰত 140 গৰাকী আৱাসিক প্ৰশিক্ষণ দি থকা হৈছে। এইসকল খেলুৱৈৰ মাজত 6 আৰু 7 ফেব্ৰুৱাৰীত নক আউট পদ্ধতিৰে 8টা জনৰ মাজত খেলসমূহ অনুষ্ঠিত হ'ব। MSCৰ পৰা প্ৰশিক্ষণ দিয়া খেলুৱৈ ঝাৰখণ্ড বোকাৰো চিল ৰাষ্ট্ৰীয় ফুটবল একাডেমীত 5 গৰাকী খেলুৱৈয়ে স্থান লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্তোষ লস্কৰ ট্ৰফিত ফুটবল খেলাৰ সুযোগ লাভ কৰিছে। অট'নমাছ কাউন্সিলে যেনেধৰণে জনমুখী আঁচনি গ্ৰহণ কৰিছে তাৰে অংশ হিচাপে আণ্ডাৰ 17 ফুটবল ইতিমধ্যে মিংমাং ৰূপহী মিচিং আছাম পেঞ্চাকচিলাত স্কুলত অনুষ্ঠিত কৰা হৈছিল একমহীয়া প্ৰশিক্ষণ। আৰু এই একমহীয়া প্ৰশিক্ষণত মূলতঃ গোটেই দায়িত্ববিলাক যিটো শিবিৰৰ দায়িত্ব মই পালন কৰিছিলোঁ। আৰু ইয়াতে মই দেখিছোঁ মিচিং অট'নমাছ কাউন্সিলে যেনেধৰণে এটা পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপৰ জৰিয়তে মই আশা কৰিম যে ভৱিষ্যত আমাৰ গ্ৰাম্য অঞ্চলৰ যিবিলাক ক্ৰীড়া প্ৰতিভা থাকিব বা ক্ৰীড়াৰ কাৰণে যিবিলাক ৰণাংগনৰ কাৰণে তেখেতসকলে ওলাই আছে মঞ্চ পোৱা নাই বুলি যিসকলে কৈ থাকে বা তেনেকৈ মাদক দ্ৰব্যৰ পৰা আৰম্ভ কৰি মদ বা তেনেকৈ ধৰণৰ যিবিলাক আমাৰ কাৰ্যসূচী বা চলি আছে মিচিং অট'নমাছ কাউন্সিলে তাৰে অংশ হিচাপে এই একমহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিছে। মই আশা কৰিছোঁ ইয়াৰ জৰিয়তে আমি বিশ্ব দৰবাৰত জিলিকাবৰ কাৰণে মিচিং জনগোষ্ঠীক বিশ্ব ক্ৰীড়াৰ ক্ষেত্ৰত বিশ্ব দৰবাৰক জিলিকাবৰ কাৰণে মিচিং অট'নমাছ কাউন্সিলে যিটো আঁচনি গ্ৰহণ কৰিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণৰ আঁচনিয়ে আমাৰ গ্ৰাম্য অঞ্চলৰ যিবিলাক ক্ৰীড়া প্ৰতিভা থাকে তেখেতকো উৎসাহিত কৰিছে, প্ৰেৰণা দিছে। আৰু ইয়াৰ পৰা আমি আশা কৰিম যে ভৱিষ্যত আমাৰ ভাল খেলুৱৈ নিশ্চিতভাৱে ওলাব। আমাৰ ইয়াৰ পৰাই ইতিমধ্যে 6টা MSCSL ইতিমধ্যে হৈ গৈছে আৰু এইটো 6 বেটছ। আৰু ইয়াতে মই আশা কৰিম যোৱা বেটছৰ পৰা আমাৰ বিভিন্ন ক্লাবে বা বিভিন্ন সংস্থাবিলাকে তেখেতসকলক চুক্তিবদ্ধ কৰিছে আৰু ইয়াৰ পৰাই তেখেতসকলে নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলুৱৈ হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ যিটো সপোন সেই সপোন নিশ্চিতভাৱে বাস্তৱায়িত হ'ব। অট'নমাছ কাউন্সিলে এই নিৰ্বাচিত পৰিষদখনে আমাৰ গ্ৰামাঞ্চলত যিসকল প্ৰতিভাৱান খেলুৱৈ আছে সেই খেলুৱৈসকলক আমি যেতিয়া MSCSLৰ জৰিয়তে এটা প্ৰশিক্ষণৰ জৰিয়তে আজি এমহীয়া এটা প্ৰশিক্ষণ লৈ কাইলৈৰ পৰা আমাৰ মানে খেল আৰম্ভ হ'ব আৰু 9 তাৰিখে আমাৰ ফাইনেল হ'ব। আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ যুৱ যি শক্তিক আমি আমাৰ দেশৰ ধৰণী স্বৰূপ বুলি ভাবোঁ, এই সময়ত আমি যুৱ শক্তিসকলক আমি এটা ভাল ফুটবল প্লেয়াৰ হিচাপে সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি সঁচাই ইচ্ছা প্ৰকাশ কৰি আগবাঢ়িছোঁ। আৰু বিশেষকৈ আমি এটা মানে বাৰ্তা দিব বিচাৰিছোঁ, বিশেষকৈ এতিয়াৰ মুহূৰ্তত আমাৰ গ্ৰামাঞ্চলত এনেকুৱা এটা নতুন প্ৰজন্ম এটা যুৱ বিশৃংখল হৈছে য'ত ড্ৰাগছ বাঙে আমাৰ যুৱ সমাজটোক শেষ কৰিবলগীয়া আছে। এই মুহূৰ্তত আমি মিচিং অট'নমাছ কাউন্সিল এই পদক্ষেপৰ জৰিয়তে আমাৰ এই গ্ৰামাঞ্চলত উঠি অহা নতুন প্ৰজন্মই যাতে তাৰ পৰা মানে মুক্ত হৈ থাকক, আমি এটা খেলৰ জৰিয়তে নিজৰ এটা প্ৰতিভা বিকাশৰ লগতে অঞ্চলটোৰ সুনাম কঢ়িয়াই আনক সেই আশাৰে আমি এই পদক্ষেপটো গ্ৰহণ কৰিছোঁ। MSC তৰফৰ পৰা 17 অনুৰ্ধৰ খেলুৱৈ আমি ইয়াতে প্ৰশিক্ষণ দিয়া হৈছে। আৰু আমি ভাবিছোঁ যে আমাৰ MSC এলেকাত সমষ্টি যিমানটো সমষ্টি আছে যাতে ভাল খেলুৱৈ ইয়াৰ পৰা ওলক, ফুটবল খেলুৱৈ ওলক। আৰু সেইটোৰ আশাৰে আমি এই খেলটো MSCSL বুলি আমি আৰম্ভ কৰা হৈছে আৰু সেইটো প্ৰতি বছৰে কৰা হৈছে আৰু ভৱিষ্যতলৈকো এনেকুৱা ধৰণৰ আমি কৰি যাম। কেনেকুৱা ধৰণৰ সুখী হৈছে আপোনালোক?
আমি যথেষ্ট সুখী হৈছোঁ যিহেতু আমাৰ প্ৰত্যেকটো সমষ্টিৰ পৰা ল'ৰা অংশগ্ৰহণ কৰিছে, খেলুৱৈ অংশগ্ৰহণ কৰিছে। এইটোৰ কাৰণে আমি ভৱিষ্যতেও আশা কৰিছোঁ যাতে এনেকুৱা ধৰণৰ আমাৰ ল'ৰাবিলাক ওলাই আহি আমাৰ ইয়াৰ পৰা যাতে ভাল খেলুৱৈ সৃষ্টি হওক, যাতে নেশ্যনেল হওক বা ইণ্টাৰনেশ্যনেল হওক, এনেকুৱা ধৰণৰ খেলুৱৈ সৃষ্টি হওক, সেইটো আশা আমি ৰাখিছোঁ। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, অসম টুডে।